সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। অহাকালি মানে মই ভিডিঅ'টো বনাইছোঁ আজি 8 মে তাৰিখে। তো অহাকালি 9 মে তাৰিখে আমাৰ গাঁৱত এখন খুব ধুনীয়া বিয়া আছে। তো বহুত বেছি ডাঙৰ বিয়া, এনেকৈ ডেক'ৰেশ্যন কৰি আছে গেটটো। আৰু মই আহি পিনে এনেকৈ চাই আছোঁ ডেক'ৰেশ্যন কৰা কামবিলাক চাই আছোঁ আৰু লগতে বিয়াৰ যিখিনি নেকি কাম কাজ আছে সেইখিনিকো মানে কৰাখিনি মানে লাগি আছোঁ আৰু এনেকৈ। তো ডেক'ৰেশ্যনৰ কামখিনি মানে চাই ভাল লাগিল, তো এনেকৈ চাই আছিলোঁ। আৰু এইফালে তামোল আনিছিলে, তামোল এখন লৈ এই বতাহটো নহয় বাৰু, প্লেটতে ধৰিছে। ইয়াৰ পৰা এখন তামোল লৈ তামোলখন মই খালোঁ খুব ধুনীয়াকৈ। ঘৰতে ভাত পানী খাই আহিছিলোঁ, তামোলখন ইয়াতে বিয়া ঘৰত আহি খালোঁ। তো এইফালে তামোল চামোল খাই আৰু চাহ দিলেই নহয়, অলপমান সময়ৰ পিছত কাম কৰি থকাৰ মাজতে লাল চাহ নিমখ দিয়া। তো লাল চাহ নিমখ দিয়া খাই লওঁ, অলপমান ফ্ৰেছ লাগিব গাটো। এইফালে দেখিব আপোনালোকে, আমি স্কিন বুলি কয় এইটো, স্কিন বান্ধি আছোঁ। এইফালে মানুহবিলাক মানে লেতেৰা জেগাখিনি মানে আঁৰ কৰি দিয়া হৈছে আৰু। তো এইফালে মানে ৰন্ধা বঢ়াৰ কাম চলিব এইফালে। তো এনেকৈ স্কিন বান্ধি থকা হৈছে। এইফালে আৰু আমি এইটো বনালোঁ প্ৰস্ৰাৱ কৰাৰ ৰুম, মানে ঘৰ আৰু প্লাষ্টিকৰ মানে এখন তিৰপাল দি পিনে খুব ধুনীয়াকৈ বনাই দি ঘৰত আহি পাই গ'লোঁ। কিমান থাকি মোৰ তাতে এলাহ লাগি গ'ল, মানে গৰমো লাগিল, মানে ভাটি পেলাইহে মানে বহুত বেছি গৰম লাগি আছে আজি। এতিয়া গাটো ধুই অলপমান ফ্ৰেছ হৈ লওঁ আৰু। সন্ধিয়া হ'ব আৰু 4-5টা হৈ গ'ল টাইম। এতিয়াতো আৰু আজিকালি মোটামুটি 36মান বজাতহে মানে বেলিটো ডুব যায় আৰু এন্ধাৰ হয় বহুত। কি ক'ম, এনে আৰু ভিডিঅ'টো আপলোড দিলোঁ। এইটো দমকলতে মই গা ধুম। আমাৰ যিহেতু মটৰ চটৰ ব্যৱস্থা নাই, এইটো মানে ইয়াতে দমকলত গা ধুম। মানে দমকলটো মানে আইৰণ থকা যেন দেখে, কিন্তু আইৰণ নাই দে গাইছে। এইখিনি মাত্ৰ মামৰেহে ধৰি আছে, মামৰেহে খাই আছে। আইৰণ নাই আৰু দমকল ফ্ৰেছ পানী ফিল্টাৰো কৰিব নালাগে। ইয়াত চব পূৰা বঢ়িয়া আৰু। তো ইয়াতে ঠাণ্ডা পানীত খুব ধুনীয়াকৈ গাটো ধুই লওঁ। তো আহক আমি গা ধুই লওঁ। গা ধুবৰ কাৰণে লৈ ল'লোঁ গাত গামচা এখন এনেকৈ। তো এতিয়া গা ধুম আৰু, চোলা তোলা খুলি ল'লোঁ। গা পা ধুই খুব ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ আৰু এতিয়া। কাৰণে এতিয়া মোক লাগিব চাবোন। এইটো চাবোন আপোনালোকে দেখিছে, চাবোনটো হৈছে এইটো লাইফ বয় গাইছ। লাইফ বয়টো লৈ মই বহুত বেছি ভাল পাওঁ। ইফালে আছে কাপোৰ ধোৱা খাৰ চাবোন, আমি খাৰ চাবোন বুলি কওঁ। ইফালে আছে চাৰ্ফ, আমুল তাজাত মানে চাৰ্ফ থৈ দিছোঁ আৰু ইয়াতে। এতিয়া লাইফ বয়েৰে গা ধুম। তো এনেকৈ চাবোনৰ বটটো লৈ ল'লোঁ। ফাইনেলি গাইছ গা পা ধুই ল'লোঁ, খুব ধুনীয়া এতিয়াহে ফ্ৰেছ লাগিল। সাৰাং লাগিলে আৰু গাটো, অলপমান মুচি ল'ব লাগিব। হৈ গ'ল আৰু পূৰা। এতিয়া সন্ধিয়া হ'ব, ভাত পানী খাই সোমোৱাৰ কথা আৰু এতিয়া সন্ধিয়া হোৱাৰ পিছত। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে।